Hello everyone, স্বাগতম জনাইছো মল্লিকা শইকীয়া ব্লগছৰ নতুন এটা ভিডিঅ'লৈ আৰু আজি আপোনালোকৰ মাজলৈ মই ভিডিঅ'টো আনিছো পইতা ভাতৰ আৰু এই পইতা ভাত মই ব্যৱহাৰ কৰিছো ঘৰুৱা ধানৰ পৰা তৈয়াৰ কৰা উখোৱা চাউলৰ এইখিনি উখোৱা চাউল মই ইয়া ধুই লৈছো আৰু ধুই পেলাই ভাতটো বনাই লম আৰু যেহেতু মই ভাতটো 3 দিনলৈ ৰাখিম আৰু 3 দিনীয়া পইতা ভাতৰ ৰেচিপি আপোনালোকক দেখুৱাই আছো আৰু এই পইতা ভাতৰ কিহেৰে জুতি লওঁ আৰু কি ৰেচিপি বনাও আপোনালোকক দেখুৱাই আছো সবিশেষ ভিডিঅ'টো চাই থাকক প্ৰথমৰ পৰা শেষলৈকে বলক আৰম্ভ কৰোঁ ভিডিঅ'টো পইতা ভাতৰ জুতি ল'বলৈ প্ৰথমতে মই মাছৰ টেঙা অলপ এয়া বনাই ল'বলৈ লৈছোঁ আৰু দুটা নেমু কাটি মই এয়া পানীত চেপি লৈছোঁ আৰু এই টেঙা পানীখিনিতে মই প্ৰথমতে সৰু মাছৰ টেঙা বনাই ল'ম আৰু অলপো তেল নিদি পেলাই মই মাছৰ টেঙাখিনি বনাম এয়া মই এখন কেৰাহীত এই নেমু টেঙা ৰসখিনি দি লৈছোঁ আৰু লগতে মই এই নেমু টেঙা পানীতে অলপ হালধি দিছোঁ আৰু কটা জলকীয়া অলপ দি লৈছোঁ টেঙা মাছখিনি যদি অলপ জ্বলা হয় তেতিয়া মানে খাবলৈ বেছি ভাল লাগে আৰু মই যেতিয়া এই টেঙা পানীখিনি পুৰা উতলি গ'ল তেতিয়া মই সৰু মাছখিনি তাত দি ল'লোঁ আৰু দি পেলাই মই ঢাকোন মাৰিলে যেহেতু পানীটো সোনকালে শুকাই নাযায় সেইকাৰণে মই ঢাকোন নিদিয়াকৈ উদঙাই পেলাই পানীটো এয়া উতলাই পেলাই শুকুৱাই ল'ম এয়া মাছখিনি খুব ধুনীয়াকৈ উতলি আছে আৰু অলপ দেৰি উতলাৰ পিছত এয়া পানীখিনি শুকাই গৈছে আৰু টেঙাটো ৰৈ গৈছে মাছত এয়া মাছৰ তেলতে মানে মাছখিনি এতিয়া অলপ ভাজ খাই যাবলৈ দিম আৰু হৈ গ'ল আৰু লগতে মই পইতা ভাতখিনি দেখুৱাইছোঁ আপোনালোকক উখোৱা চাউলৰ ভাত বনাই মই এয়া ভাত পানী দি থৈছিলোঁ আৰু আজি 3 দিন হৈছে কোৱা শুনো পইতা ভাত বোলে 3 দিনীয়া কৰি খাব লাগে আৰু কিছুমানে সাদিনীয়াও খায় হেনো আগতে কিন্তু মই এয়া 3 দিন ৰাখিছোঁ আৰু যদি আমি আৰৈ চাউলৰ এনেকৈ 3 দিন থলোঁতে হয়তো ভাতখিনি মানে ভেয়া দিয়া নিচিনা হ'লহেঁতেন কিন্তু উখোৱা চাউলৰ বহুত ধুনীয়া হৈ আছে আৰু আনফালে মই এয়া সৰু মাছ পাতত দি লৈছিলোঁ জলকীয়া একদম পূৰা দি দিছোঁ এয়া পাতত দিয়া মাছখিনি লৈ লৈছোঁ ইয়াতে মই কেঁচা পিঁয়াজ কাটি দিছোঁ আৰু লগতে কেঁচা মিঠাতেল আৰু জলকীয়া দিয়া আছে তথাপিতো মই ভোট জলকীয়াও দি লৈছোঁ আকৌ অলপ কেঁচা নহৰু টুকুৰা টুকুৰকৈ কাটি দিছোঁ আৰু পাতত দিয়া মাছত কিন্তু কেঁচা তেল দিবই লাগিব তেতিয়াহে মানে খুব ধুনীয়া গোন্ধটো আহিব আৰু লগতে মই অকণমান নেমু চেপি পেলাই এই মাছৰ পিটিকাখন ৰেডি কৰি ল'লোঁ আৰু আনফালে মই বিলাহীও এটাও পুৰি লৈছিলোঁ আৰু বিলাহী পোৰাৰ লগত এয়া আলু দি পেলাই পিটিকা এখন বিলাহী আৰু আলুৰ পিটিকা পোৰা পিটিকা কৰি ল'লোঁ পইতা ভাতত অন্য ভাজিতকৈ মানে যদি আমি পিটিকা কেইখনমান কৰি লওঁ তেতিয়া মানে বেছি টেষ্টি হয় খাবলৈ আৰু আমি সৰু মাছ কলপাতত পাতত দিতে মাছখিনি যদি আদা পাত দি দিওঁ কুটি পেলাই তেতিয়া মানে মাছখিনি একদম মানে গোন্ধটো ইমান ধুনীয়া ওলায় নহয় লগতে জলকীয়াও দি দিব লাগে আৰু পোৰা জলকীয়াখিনি সানি দিব লাগে আদাৰ গছৰ মানে যিটো মানে গোন্ধ আদাৰ গোন্ধটো মানে বহুত ধুনীয়া হয় মাছৰ পিটিকাটো আৰু এয়া মোৰ পিটিকা ৰেডি হৈ গৈছে আৰু আনফালে মোৰ পইতা ভাতৰ গোটেইকেইটা ৰেচিপিয়ে ৰেডি হৈ গ'ল আৰু মই এয়া পইতা ভাত লৈ আপোনালোকক দেখুৱাই দিছোঁ আৰু কৈছে যে উখোৱা চাউলৰ পইতা ভাত আৰু 3 দিন ৰাখিছোঁ অলপ মানে টেঙি হৈছে পইতা ভাতৰে মানে টেঙাটো ওলাইছে নেমু টেঙা নিদিলেও হয় তথাপিতো মই নেমু অকণো লৈ লৈছোঁ বাৰু নেমু টেঙা নাখালেও হয় মানে পইতা ভাতত টেঙিটো আহি গৈছে আৰু পইতা ভাতৰ লগত সদায় কেঁচা পিঁয়াজ লাগিবই আৰু এয়া মাছৰ পিটিকা পাতত দিয়া পিটিকা আৰু লগতে বিলাহী আৰু আলুৰ পিটিকা আৰু ভোট জলকীয়া আছেই 2 বিধ পিটিকাতে আৰু মাছৰ টেঙা আপোনালোকক দেখুৱাইছিলোঁৱেই আৰু লগতে খৰিচা আৰু আমৰ আচাৰ খৰিচা আচাৰৰ মই ভিডিঅ' দি থোৱা আছে আৰু আমৰ আচাৰৰ ভিডিঅ' কেনেকৈ বনাইছিলোঁ দি থোৱা আছে আপোনালোকে মোৰ চেনেলটোত চাওঁ বুলিলে চাব পাৰিব আচাৰখিনি কেনেকৈ বনোৱা হৈছিল আৰু এয়া চাওক মই নতুন বটল এয়া খুলিছোঁহে কি ধুনীয়া গোন্ধ হয় গোন্ধতে একদম মানে খাওঁ খাওঁ লাগি গৈছে আৰু এইখিনিতে কৈছোঁ মোৰ আচাৰৰ ভিডিঅ' চাই পেলাই মানে বহুতকে মই আচাৰ দিছোঁ মানে তেওঁলোকৰ খাবৰ ইচ্ছা গৈছে ওচৰতে থকা কিছুমানক মই দিছোঁ আৰু এয়া মোৰ পইতা ভাতৰ ৰেচিপিখিনি ৰেডি হৈ গ'ল আৰু খাবৰ কাৰণে এয়া সাজু কৰি লৈছোঁ আৰু গোটেইকেইটা ৰেচিপিয়ে মানে ধুনীয়াকৈ বনাই লৈছোঁ আৰু পইতা ভাতৰ কাৰণে বহুত মানে ভাজি বা অন্য কিবা নবনাই মই খাই ভাল পোৱা মানে কেইটামান ৰেচিপি বনাই পেলাই
পইতা ভাতে ৰেডি কৰি পইতা ভাতে ৰেডি হৈ গ'ল আৰু লগতে কি কি বনালো আপোনালোকক দেখুৱাইছোৱে আৰু শাওণমহীয়া যদি আমি পথাৰৰ পৰা মানে ভুই আহোঁ এনেকৈ যদি খাবলৈ পাওঁ মানে পইতা ভাত আৰু তাতকৈ একো নালাগে আগতে মাৰ ঘৰত মানে যেতিয়া পথাৰ আছিলে তাত তেতিয়া আমি পথাৰৰ পৰা এনেকৈ জুতি লৈছিলোঁ পইতা ভাতৰ কিন্তু এতিয়া পথাৰ যাব নালাগে যদি পইতা ভাতৰ জুতি পাহৰা নাই সেইকাৰণে এতিয়া একদম মানে গোটাই পিটাই পইতা ভাতৰ জুতি ল'বলৈ বহিছোঁ আৰু যদি মানে মই এনেদৰে খোৱা দেখি মানে মোৰ ৰেচিপিৰে পইতা ভাত কেইটামান খাবলৈ মন গৈছে লোভ লাগিছে মোলৈ কমেণ্ট কৰিব আৰু লগতে কোনোবাই যদি ভাবিছে যে এনেকৈ বনাই খাব তেখেতসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব তেতিয়া মোৰ এনেকুৱা ভিডিঅ' পাই থাকিব আৰু লগতে মোৰ চেনেলটো আগবাঢ়ি যোৱাত লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি নাপাহৰিব আকৌ এটা সুন্দৰ ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ পুনৰ আহি আছোঁ আজিলৈ বাই বাই